নমস্কাৰ ইডিয়ন জবাবতে চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছে। আপোনালোকক জনাওঁ যে আমাৰ যি BTCৰ LP স্কুল আছিলে এই LP স্কুলসমূহৰ এছিষ্টেণ্ট টিচাৰৰ বাবে যিসকল প্ৰাৰ্থী আবেদন কৰিছিলে আবেদন কৰা প্ৰাৰ্থীসকলৰ যি ভেৰিফিকেশ্যন আছিলে এই ভেৰিফিকেশ্যন যোৱা 13 মাৰ্চৰ পৰা হৈ আহিছিলে। কিন্তু বৰ্তমান BTCৰ যি লেভেল স্ক্ৰিনিং কম সিলেকশ্যন কমিটি আছে এই সিলেকশ্যন কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমাৰ পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন 2024ৰ যি কোড অফ কণ্ডাক্ট লাগিছে এই কোড অফ কণ্ডাক্টৰ বাবে আনটিল ফাৰ্ডাৰ অৰ্ডাৰ অৰ্থাৎ মানে পৰৱৰ্তী অৰ্ডাৰ নহালৈকে এই যি এডভাৰটাইজমেণ্ট আছিলে এই এডভাৰটাইজমেণ্টত আবেদন কৰা প্ৰাৰ্থীসকলৰ যি ভেৰিফিকেশ্যন আছিলে এই ভেৰিফিকেশ্যন পষ্টপন কৰা হৈছে। গতিকে আপোনালোকে বুজিব পাৰিছে যে আমাৰ যি ভেৰিফিকেশ্যন আছে এই ভেৰিফিকেশ্যন পৰৱৰ্তী অৰ্ডাৰ নহালৈকে পষ্টপন থাকিব, কিয়নো পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন 2024ৰ যি কোড অফ কণ্ডাক্ট লৈছে এই কোড অফ কণ্ডাক্টৰ বাবে উক্ত যি ভেৰিফিকেশ্যন আছে এই ভেৰিফিকেশ্যন পষ্টপন কৰা হৈছে। আৰু এনেধৰণৰ যিবিলাক আপডেট আছে আপডেটবিলাক আমি সদায় আপোনালোকক দিব চেষ্টা কৰোঁ। গতিকে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই থকাৰ লগতে যিসকল আমাৰ চেনেলত নতুন তেখেতসকলে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।